हेलो गाइज गुड इवनिंग सकलोके नमस्कार जनाई मैं मोर चेनेलर अनिति भिडिओ स्वागतम जनाइছো আজি पंकज और मैं आहि आছো मोर लगৰ এজনী ঘৰলৈ বুলি আৰু এতিয়া মানে সন্ধিয়া লাগিবলৈ হৈছে আৰু সকলোৱে গৰু গাই বান্ধিছে ইমান এটি সুন্দৰ পৰিবেশ চাওকচোন আৰু এতিয়া বনশ্ৰীহঁতৰ ঘৰ আহি পাই গলো সি চাহ তাহ খাই মেলি এতিয়া তাই মেচিনত আচলতে কাপোৰ চাপোৰ চিলাই থাকে বৰ ধুনীয়া ধুনীয়া কাপোৰ বনাই মই বোলো এই মেচিনটো ময়ো চলাব নাজানো অকণমান শিকাই দেচোন বোলো তাইৰ পৰা অকণমান শিকি লৈছো আৰু তেনে কি কৰিম অলপ কথা পাতিছো বহুত দিনৰ পাছত লগ পাইছো আৰু বহুত ভালো লাগিছে আৰু তাইৰ পৰা মই অকণমান শিকি লৈছো আৰু মেচিনটো কেতিয়াবা চলাব পাৰিম চাহ পইচা ক'ৰপৰা দেখিম বাৰু দিনত আকৌ একেবাৰে সোমাই Vale. हेलो गाइज गुड मर्निंग सकलोके मोर चेनेलर अनिति भिडिओ स्वागतम जनाइছো आছো আৰু অকমান গাঁৱৰ ফালে লাই যাওঁ বলক চাবলৈ আৰু ইয়াৰ পিছদিনাখনি ৰাতিপুৱা শুই উঠি পেলানিয়ে বাহিৰখন চাই লৈছো ইমান সুন্দৰ পৰিৱেশ নহয় চাৰিওফালে সেউজীয়া আৰু মোৰ লগৰজনীয়ে লগাই থৈছে এইবিলাক ফুলবিলাক টাবত ইমান ধুনীয়া লাগিছে চাৰিওফালে সেউজীয়াৰ কাৰণে ৰাতিপুৱা শুই উঠি বহুত বেছি ভাল লাগিছে আৰু এগিলাচ গৰম পানী খাই ললো আৰু লগৰজনীয়েও খাই লৈছে তাৰপিছতে বোলে অকণমান ওলাই যাম আৰু পানী গিলাচ খোৱাৰ পিছতে কাপোৰ কেইটামান আছিলে বোলে ৰ'দত দি লওঁগে বুলি ওলাই আহিছো বাৰীৰ ফালে বাৰীতে বোলে পংকজ ৰখি আছে ৰাস্তাতে Hey guys, মই কম দিয়া Hey guys, good morning কি কম আৰু দিয়া Hey guys, সঁচাকে কৈছো মিছাকে নাই কোৱা এতিয়া মানে আমি কাপোৰ মেলিবলৈ গৈ আছো আৰু আমাৰ আগেকে বনচি গৈছে এদিন কোৱা মানে নামতে তাৰ কাপোৰ কেইটা লৈ লা আৰু সিহঁতক ইয়াত পাচলি খেতি কৰে সেইখিনি অকণমান দেখাই দিম আপোনালোকক কালি আহিছিলোঁ বাৰু মোবাইলটো লগত নানিলো যে দিগদাৰ হৈ যায় পিছনে এখন হৈছে আমাৰ বনশ্ৰীহঁতৰ বাৰী আৰু ইয়াৰ পৰা ইয়ালে আৰু ইয়াত বনশ্ৰী কবি লগাই আছে ন কবি পিঁয়াজ নহৰু আৰু কি আলু মটৰ তালৈকে একদম ইয়াত বোলে হা সৰিয়হ আছে আৰু এখন এনেকুৱা মানে খেতি পথাৰ আৰু পিছফালে আছে ন পিছফালে নাযাওঁ আৰু বাৰু ইয়াৰ খলখনতে অকণমান দেখাই দিছোঁ এই দেখিছেনে এইবোৰ দি থৈ দিছে আৰু এইফালে এইবোৰ কবি হয়নে কি কবি এইবোৰ বন্ধাকবি ওলকবি ফুলকবি এইবোৰ ইয়াতে চব আছে এইবোৰ পুলিবোৰ হৈ আছে দেখিছে আৰু পুলি ৰুব লাগিব নি অঁ এতিয়া পচাই থোৱা আছে মানে ৰুব লাগিব এইবোৰ ৰুবি নেকি অঁ ধুনীয়া হাবি কলগছ আৰু এইখিনিতে ঔটেঙা গছজোপা দেখিছিলোঁ সেইজোপা ঔটেঙা গছ কাপোৰ মেলি দিছোঁ মানে নানি পিন্ধি অহা কাপোৰখিনি ধুই দিছিলোঁ আৰু যিহেতু আজি যামগৈ ইভিনিঙত সেইটো কাৰণে কাপোৰকেইটা অলপ মেলি দিছোঁ শুকাবলৈ বুলি আজি শুকাই যাব ন কালি অলপ শুকাই আছিলে গতিকে আৰু তেনেকুৱা হৈছে একদম চেককৈ পুৱা ৰ'দে ধৰিছে মানে এইফালে ধান খেতি নহয় ন ছোৱালী আৰু ধান খেতি পানী হয় যে সেইটো কাৰণে ধান খেতি কম হয় সেইকাৰণে সকলোৱে প্ৰায়বিলাকে ন শাক পাচলি খেতি কৰে বোলে ইয়ালে ন এনেই হাতী অহা শুনিছোঁ কিন্তু গড় অহা শুনা নাই এটা হাতীও আহে মানে কিন্তু গড়ো ওলাই আহি মানে ন আজিকালি গছ চছবোৰ কাটি খাবলৈ সিহঁতৰ একো নাইকিয়া হয় ন আহিলে মানে এইবোৰ সানি গুৰকি পেলাই নেকি অলপ গৰু আহে এনেই মানে আমাৰতো সেইটো চাইডে মানে কিছুমান চাইডত মানে এতিয়া হাতী চাতী আহে বুলি কোৱা শুনো কিন্তু মই কালি প্ৰথম শুনিছোঁ গড় আহে বুলি গড় আহি দাদাই সেইদিন চোতালতে আছিলে ন থ'ব এই সিহঁতৰ চোতালতে আছিলে দাদাই বোলে টচটো এনেকৈ মাৰি দিছে গড়টোৱে দেখিছে অঁ সেই ৰাস্তাটোৰ ওপৰতে আছিলে আকৌ বোলে হৈ গ'ল ন এতিয়া আমি যামগৈ আৰু তাৰপিছত এতিয়া গা চা ধুব লাগিব যিহেতু গা চা ধুই সোনকালে ৰেডি হৈ থাকিব লাগিব নহ'লে আৰু আমাৰ কোনোবা এজন আহি পেলানি আকৌ নহ'লে খং কৰিব গা চা কোনোবা এজন মানে হেৰি মানে আমাৰ মানে এই ভাগৰ আমাৰ সদায় ওলাওঁতে লেট হয় মানে সেইকাৰণে এই ভাগৰ মানে মানুহজন মানে সিহঁতৰ লিগেলি মানে সিহঁতৰ মানে বিয়া হৈ আছে কিন্তু সামাজিকভাৱে কোৰ্ট মেৰেজ হৈছে কিন্তু সামাজিকভাৱে পতা নাই পাতিব আৰু
এতিয়া কৰিবলগীয়া বহুত কাম আছে, কৰি আছে। পিছফালেতো চাহ কিমান ধুনীয়া লাগিছে, গ্ৰীণ গ্ৰীণ। আৰু অকণমান এইফালে সোমাই আহিছোঁ মানে আলু কৈ থৈছে বোলে দেখাবলৈ আনিছোঁ। এইবোৰ কি আলুৱে দিয়া আছে, আলুৱে দিয়া আছে। এইবোৰ খানতে বৰ ভাল লাগে নহয় ন? অঁ, আমাৰ মামাহঁতৰ ঘৰ ফালেও এনেকৈ হয় নাই? অঁ, এইবিলাক ন পুলিবিলাক মুম্বাই আলুবোৰ যে কিনা হেৰি আলুবোৰ, সৰু সৰু আলুবোৰ নহয় জানো? নহয় এইটো কোনটো আলু? যে কিনা মুম্বাই আলুবোৰ, অঁ, সেইটো আলু। সেইবোৰ এই অসমীয়া আলুখিনি মানে থাকি যায় আৰু এইবছৰ কৰিলোঁ নহয়, পিছলৈ আকৌ কঠিয়ালৈ থৈ দিয়া হয়, বেয়া নহয় থাকি যায়। এইখিনি তাৰপৰা ইয়ালৈ আলুৱে আৰু তাৰপিছত বিক্ৰী কৰা নে অকল খাওঁ? বিক্ৰী কৰোঁ। ধেৰ লৈ হৈ যাব ন, কিমান খাবি আকৌ। আলু বেছি খালে এনেই কেতিয়াবা নতুনতে আলুবোৰ ওলালে বহুত ভাল লাগে ন খাই ন। আগতে কোনে কৰিছিলে? ৰুওঁতে মানুহ লগাইছে। মানুহ লগাইছে আৰু খানোতে? ইমানখিনি কেনেকৈ দিবি? খানোতে মানুহ লগাইছিলে নেকি? অঁ, খানোতে মানুহ লগাব। অঁ, ইয়াত নহৰু ক'তা এইবোৰ পুলি ওলোৱাই নাই, বেছি দিন হোৱা নাই যে দিয়া। তহঁতৰ নহৰু নিকিনিলে আমাৰ 10 টকা নহয়, দুটা দিয়ে। আমাৰ নিকিনা আকৌ, আমাৰ যোৱা বছৰ নহৰুহে কঠীয়া ইয়াত দিছে দিয়া। এয়া নহৰুবোৰ ডাঙৰ ফুটা নেকি? এইবোৰ এইবোৰ টিকলা টিকলা হা? ওলাইছে এইবোৰ আৰু নহৰুবোৰ মজা মজা হৈ আছে আৰু সেইবিলাক ওখ হ'ব লাগিব, তেতিয়াহে হ'বগৈ ন। এইখিনি সৰিয়হ হৈছে, এইফালে সৰিয়হ এইখিনি মানে এইটো হ'ল বগা সৰিয়হ, বগা ৰঙা সৰিয়হটো ৰঙা সৰিয়হটো পাছফালে আছে, খালি পিছফালে নাযায়। মানুহজন নিজে নিছিলে ন, সেইজনে কৰিছে খেতি। এইখিনিহে নিজে কৰে। আমি এইডোখৰ পৰা আহি পালোহি। আমি পুৰা মাছ পাই গ'লোহি, বঠা মাৰিছে একদম। এতিয়া আমাৰ চবৰে পোনে পোনে খেতি দিছে নাই, ইহঁতৰ মাটি এয়া আলু ডাঙৰ আছে। কোন ঘৰ? অঁ, জেওৰা চেওৰা সিহঁতি খালি জেওৰা দি থৈছে ন। আমাৰ এইবাৰ ইয়াত এইফালেও কৰি থৈছে। ইয়াত এইখিনিতে হেৰি দিছিলে দেই, গাজৰ। ইয়াতে গাজৰ দিয়া আছিলে, গড়ে চব উঠাই দিলে। হেৰিয়েদিহে কৰে নহয়, নাকটো দি নেকি উঠাই দিয়ে, গড়ে চাগে। নাজানো, ৰাতিহে উঠাই থৈছে। আমি ৰাতিপুৱা আহি দাদাই দেখিছে গোটেই ৰঙা হৈ আছে। বেয়া লাগে ন তেনেকৈ কৰি দিলে। দাদা সেইকাৰণে এবাৰ কৈছে নকৰোঁ বুলি। ভোক লগা নাই, সিহঁতিও খাই থৈ গুচি যায়, দুখ নাই। দোষটোতো নাই ন, আজিকালি খাবলৈ মানে জীৱ জন্তুলৈ একো হেৰিয়ে নকৰে ন, গছ চছ চব কাটি তহিলং। থাকিবলৈও জেগা নাই, জেগা নাইকিয়া হৈ যায়। সেইকাৰণে মানে দিগদাৰ নকৰে, সেইটো খাদ্য সন্ধানতহে আছে। খালি বেয়া লাগে, আদাচোন ইমান কষ্ট কৰাৰ পিছত যদি হেৰি কৰি পেলাই। সেইফালে এতিয়া আমি আহি পাই গ'লো ঘৰ, আৰু এইটো গড়াটো এতিয়া উঠিব লাগিব। মই মানে সেইডোখৰ লগত উঠিব পাৰিম দেই, এইডোখৰ বনাইছে টানিব লাগিব। এইডোখৰ মানে উঠাটো অকণমান দিগদাৰ। ছোৱালী চেনেল পাক মানে গাইজ, এতিয়া মই মোবাইল দিব নোৱাৰোঁ দেই। এইডোখৰ টানিব লাগিব, এইখনে টান, এইখনে নোৱাৰোঁ, একদম লতিহে পৰি কি আছিলে গানটো যে, গানটো নাম নাজানো, বাঘ বান্ধিছিলে। এইজোপা নামটো কি? জেলিয়া। এইজোপা ভাল লাগে, সৰু সৰু খিচখিচিয়া পাত এজোপা, গছজোপা। প্লাষ্টিকৰ নিচিনা পাত। এইটো ডালাপাত হয় নেকি? অঁ, সেইজোপা ল'ব। এইজোপা ফুল বহুত দিনৰ মূৰত দেখিছোঁ দেই, আজিকালি দেখিবলৈ নাই। এই যে গুটি পাই যে হয় জানো, এইজোপা ফুল দেখিবলৈ নাই দেই সঁচাকৈ। আছে, দিবিচোন। মই টাবতহে ৰুওঁ। কিবা হেৰি এই তেনেকুৱা গুটি দুটামান দিবি, সেই ৰঙা গুটি লৈ যাম। এইজোপা গোলাপ ফুল, ৰঙা গোলাপ। কোনজোপা? এইজোপাই। মই সেই কলম দি দিছিলোঁ। কলম দি দিলে ভাল, নহ'লে ওপৰলৈ গৈ থাকে ন। এইটো বস্তু কিহৰ পৰা হয়? ডালৰ পৰা। এনেকুৱা এটা হেৰি টাবত ৰুলে দেখিবলৈ ধুনীয়া লাগিব ন। কাটিবলৈ আছে, মানে এইটো সমানত কৰি দিম। অঁ, তেতিয়া ভাল লাগিব ন, বস্তুটো বুঢ়া হৈ যাব। এইজোপা কি আছিলে নাম? কেকটাছ ন, কেকটাছ গছ।
আৰু এইডোখৰ দেখিছিলে এবাৰ সেইবাৰ কি সূৰ্যমুখী ফুল নেকি সেইফালে আছিলে ৰ সেইটো নাৰ্জী ফুল বুলি আহিছিলে প্ৰথমতে নাৰ্জী কিন্তু এইযোৰ চানফ্লাৱাৰ নিচিনা আহিছে চা সূৰ্যমুখী ফুলৰ নিচিনা সেনেকুৱা কি ফুল নামটো নাজানো কিন্তু ইমান কি মৰম লগা দেখে মোক লাগিব থুই মানে হেৰি আকৌ কি ফুল পাত ফুল কি নাম মই নাজানো পাত ফুল এইজোপা দাদা আনি ৰুইছিলে এইজোপা ৰাবাৰ প্লেন কোনজোপা ৰাবাৰ প্লেন ফুল ফুলে নেকি নুফুলে এইটো পাতে তেনেকুৱা এই পাৰকেইদিন তহঁতৰ নেকি আমাৰো আছে মই এটা বনাইছোঁ ইয়াৰ তই বনোৱাটো দেখা আকৌ কিমান ধুনীয়া লাগিছে নিজেও লাগিলে ধুনীয়া লাগিছে কিন্তু টুলছবোৰ নাই মানে এনেকৈ ইয়াত যে ফুটকৈ দিব আৰু এইযোৰ হৈছে মোৰ লগৰজনীয়ে গিফ্ট দিছে বহুত মৰমেৰে কষ্টৰে বনাইছে এইখন চব কষ্টৰে বনোৱা এযোৰ কাপোৰ মোক গিফ্ট কৰিছে মোৰ লগৰজনীয়ে আৰু এখন আছে মেখেলা ইয়াৰ লগত ব্লাউজ মই কিনি ল'ব লাগিব বাৰু এখন হৈছে মেখেলা এখন গিফ্ট কৰিছে এইখন ধুনীয়া লাগিছে চব ইয়াত বহুত কষ্ট আৰু বহুত মৰম সোমাই আছে কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই কাপোৰযোৰ বহুত বেছি ঘৰত মানে পিন্ধিলে গম পাব আৰু পংকজে গা ধুবলৈ গৈছে এতিয়া মোৰ গাটো ধুই লওঁগৈ সময় হৈ গৈছে যিটো আজি যাবগৈ লাগিব সেইটো কাৰণে গা চা ধুই লওঁগৈ পথাৰত গা চা ধুই লওঁ আছোঁ দেই সেই গাইজ আমি এতিয়া আহিছোঁ নদীৰ পাৰলৈ কি নদী হ'ব এখন ব্ৰহ্মপুত্ৰ কিনাৰলৈ আহিছোঁ নদীত নাওলৈ ডাঙৰ ফিল্ড ইয়াত মানুহ আছিলে ন আগতে এখন ফিল্ড মানে মানুহ আছিলে ইয়াত চবতে মানুহ আছিলে বোলে আগতে এতিয়া এখন গাঁওখন হৈছে আৰু কহুৱা চক আৰু এই ফিচাৰী মাছ জীয়াই থৈছে ন সেই মানুহে গাঁৱৰ দুজন মানুহে কি কৰে মাছ জীয়াই আজি আমি মানে বাকী পইচাটো মানে হেৰি গাঁৱৰ নামঘৰৰ কাৰণে দি দিয়ে বুলিছে গছত গৈ আছে এইফালে আছোঁ মই এনেকুৱা ৰ'দ দিছে ৰ'দত দিছে পটককৈ বোলো চাই যাওঁ যিহেতু অকণমান সময় আছে যাব লাগে আপোনালোকক অকণমান মাজুলী গাঁও অকণমান ঘূৰাই দিছোঁ আৰু ভাল পাব চাই যিহেতু আকৌ ডিব্ৰুগড় যোৱাৰ লগে লগে কিনো দেখি পাব এনেকৈ দেখাহে মোক দেখি পাই থাকিব এইবিলাক চক ইমান ধুনীয়া কহোৱা বনবিলাক বেছি ভাল লাগে ইফালে এইকেইটাবোৰ ৰাখব লাগে মই খুজিয়ে থাকিব পৰা নাই লাহে লাহে গৈ আছোঁ ইমান ধুনীয়া জেগা এটা নিচিনা ফিল্ড একদম ফিল্ডৰ দৰে একদম গছ গছনি ইয়াত বহুত বেছি গছ গছনি কিনাল নাযাব পংকজ গৈছে পংকজ নদী কিনাৰে গৈছে চাইছে যে মই প্ৰথমতে ইয়াতে বহি লওঁগৈ চাংঘৰত বহি লওঁগৈ নেকি জিৰণি লৈ লওঁগৈ অকণমান খেৰৰ ঘৰত দেখিবলৈ নোপোৱা হ'ল আজিকালি এইটো খেৰ জিৰণি চিৰণি ল'বৰ কাৰণে বনাই থৈছে ন জিৰণি ল'বৰ কাৰণে বনাই থৈছে ইয়াত বনাই খায়ো পায় ন চাইডে আছে সেয়া আমি বহি গ'লোঁ এতিয়া চাহত ইমান ভাল লাগিছে ন একদম বতাহ মাৰি আছে বহুত ভাল লাগিছে সেই গাইছ দৌৰি দৌৰি আহিছোঁ এতিয়া কেইটা বাজিলে সেইদিনা 12টা বাজি গ'ল মানে পংকজ উঠনি গ'লগৈ আমি দুজনী ফটো মাৰি মানে আজি দিনটোতো শেষ নহয় একদম ডাঙৰ কথা হ'ব নহ'লে আমাৰ ৰাতি মানে এইডোখৰ পৰা ৰাতি ওলাই ল'ব পাৰিলে চিন্তা নাই চোৱা ৰাতি হ'লে আমাৰ সেইডোখৰ চিনাকি জেগা ন এইডোখৰ মানে অচিনাকি জেগা অকণমান হেৰি লাগে মানে এতিয়া গৈ আছোঁ বলক ঘৰতে মানে কি আৰু এইটো ব্লগ ইয়াতে মই আদায় কৰিছোঁ দেই এই মানে গাঁৱৰ ব্লগটো অকণমান দেখালোঁ আৰু কিবা কিবি এইখিনি আদায় কৰিছোঁ আৰু নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰিম গাঁওখন মানুহ আছে লাজ লাগিছে সেইকাৰণে মানে এয়া হৈছে বনশ্ৰীহঁতৰ গাঁৱৰ মানে ৰাস্তাটো আৰু এয়া বনশ্ৰীহঁতৰ নামঘৰ এয়া নামঘৰ গাঁৱৰ ৰাস্তাটো একদম শান্ত পৰিৱেশ ক'তো ইয়াত মানে হেৰি
মানুহৰ সমাগমো ইমান নাই, চব ঘৰে ঘৰে ব্যস্ততা জীৱন আৰু এয়া চাওক নামঘৰ কৃষ্ণ ট্ৰেক্টৰ এখন ইয়াতে ধৰিছে ন পাৰ চৰাইজনী পাৰ চৰাই মাত্ৰ কুৰ কুৰ শব্দ এটা কৰি আছে